বিৰোধী ৰাজনৈতিক দলসমূহে মিত্ৰতাৰে আগবাঢ়িবলৈ আমি চিন্তা চৰ্চা কৰিছিলোঁ, সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ আৰু আমাৰ দলৰ লগত মিত্ৰতা সম্পৰ্কীয় বিষয়টো প্ৰায় নিষ্পত্তি হ'ল। আমাৰ 10টা সমষ্টিত ইতিমধ্যে আমাৰ বুজাবুজি হৈছে। তাৰ উপৰিও আমি 2-4টা সমষ্টিৰ কথা পাতি আছোঁ। সেইবোৰত আমাৰ ইতিমধ্যে কিছু কথা আগবাঢ়িছে। নিৰ্বাচনী অধিসূচনা জাৰি হৈছে 15 তাৰিখে। গতিকে আমাৰ গোটেই কেম্পেইনিং, ডিজাইন, ষ্ট্ৰেটেজি তাৰ লগে লগে আমি দৃষ্টিপত্ৰও বনাইছোঁ। ইতিমধ্যে সেইখন ৰিলিজ কৰিব লাগিব। আমাৰ মেনিফেষ্টো প্ৰস্তুত হৈছে। কাইলৈৰ দিনটোৰ পৰা ফুল্লি একশ্যন মুডত আমি আগবাঢ়িব লাগিব। আমাৰ যাৰ লগত চিটসমূহ এডজাষ্টমেণ্ট হৈ গৈছে সেই সম্পৰ্কত তালিকাও আহিছে। গতিকে আজি সেইকাৰণে আমি তাৎক্ষণিকভাৱে PSC আমি দিছোঁ আৰু ষ্টেয়াৰিং কমিটিৰ মিটিং ইতিমধ্যে হৈ গৈছে। গতিকে মই ভাবোঁ যে গোটেই কথা বতৰাবোৰৰ সম্পৰ্কত কাইলৈ আপোনালোকক খুব সুন্দৰকৈ আমি এড্ৰেছ কৰিব পাৰিম। প্ৰাৰ্থী, দলৰ ভৱিষ্যতৰ ৰণকৌশল সকলো কথা কাইলৈ আপোনালোকে জনাম। প্ৰতিবাদটো কৰিবই, প্ৰতিগৰাকী প্ৰাৰ্থীৰ আশা আকাংক্ষা থাকেই। গতিকে বিচাৰিব, কোনোবাই দুখ প্ৰকাশ কৰিব, কিন্তু কথাটো হ'ল যে যেতিয়াই মিত্ৰতাৰে যুঁজিব লাগিব তেতিয়া ক'ৰবাততো এৰা ধৰা হ'বই লাগিব। এইটো এটা বাস্তৱিক এখন ছবি নহয় জানো? মিত্ৰতা কেনেকৈ হ'ব? এটাও চিট নেৰাকে ক'ৰবাত মিত্ৰতা হয় নেকি? গতিকে যিহেতু এৰা ধৰা হ'ব তেতিয়া 2-এজন মানুহে দুখ পাব পাৰে, কিন্তু আমি সকলোৱে নিশ্চিতভাৱে আমাৰো দায়িত্ব থাকিব, আমি বুজাম। তেওঁলোকৰ দলৰ শীৰ্ষ নেতৃত্বও সেই সম্পৰ্কে বুজাবলৈ। কংগ্ৰেছ দলে নিশ্চয় তেওঁলোকৰ গোটেই বিষয়বোৰ পৰ্যালোচনা কৰিব। তেওঁলোকৰ শীৰ্ষ নেতৃবৰ্গ আছে, APCC আছে, AICCৰো তেওঁলোকৰ ইনচাৰ্জ আছে। সকলোৱে গোটেই কথা বতৰা বিষয়বোৰ চাই এই বিষয়বোৰ তেওঁলোকে ঠিক ঠাক কৰিবলৈ নিশ্চয় পদক্ষেপ গ্ৰহণ কৰিব, দৃঢ় পদক্ষেপ গ্ৰহণ কৰিব বুলি মই বিশ্বাস কৰোঁ। আমি কিন্তু আজিও কওঁ যে প্ৰতিটো দলৰ মিত্ৰতাৰ প্ৰয়োজনীয়তা আছে। সেইকাৰণে আমি আমাৰ যি মূল তালিকাৰ 2-4টা চিট ৰাইজৰ দলক দিয়াৰ পাছত আমি এটাও মাত মতা নাই। আমাৰ তালিকাখনৰ একেবাৰে মূল চিটসমূহৰ 2-3টা চিট ৰাইজৰ দলক অৰ্পণ কৰাৰ পাছতো আমি মনে মনে আছোঁ। কেৱল মাত্ৰ মিত্ৰতা হ'ব লাগে, সকলো ঐক্যবদ্ধভাৱে খেলিব লাগে। চিটসমূহৰ নাম কোৱা নাই। কাইলৈ যেতিয়া সংবাদ মাধ্যমে আপোনালোকক পুনৰ সুধিব কৈ দিম চিটসমূহৰ নাম কোনবোৰ। গতিকে চাওক, আমি সদায় এইটো কথা বিশ্বাস কৰোঁ যে ভোট বিভাজন ৰোধ হ'লেই বিজেপিক পৰাভূত কৰাটো সম্ভৱ। আৰু ভোট বিভাজন ৰোধ কৰিবৰ কাৰণে ডে 1ৰ পৰা যি কথা কৈছোঁ, ৰাইজৰ জনগণৰ আগত যিবোৰ কথা ৰাখিছোঁ, যিবোৰ কৈছোঁ সেইবোৰ ৰাখিবলৈ চেষ্টা কৰিছোঁ। অকণমানো হিনদেৰি হোৱা নাই আৰু ভৱিষ্যতেও ৰাখিম। আৰু মই যি কৰি আছোঁ মই জানো, মোৰ ওপৰত নিজৰ আত্মবিশ্বাস আছে। গতিকে মই জনগণৰ ভালৰ কাৰণে কৰি আছোঁ আৰু ভালৰ কাৰণে ভৱিষ্যতেও কৰি যাম। গোটেই ৰাজনীতিত আমি দায়বদ্ধ ৰাজনীতি কৰি আছোঁ জনগণৰ কাৰণে। আগৰ পৰাই কৈছোঁ, আমাৰ নেতৃত্ব, আমাৰ দলৰ যিটো দৃষ্টিভংগী, ইয়াত কোনো ধৰণৰ ইগ' পূৰণ কৰাৰ ইয়াত লক্ষ্য নাই, কাকো ক্ষতি কৰাৰ লক্ষ্য নাই। জনগণক সহযোগিতা কৰা, জনগণৰ আশা আকাংক্ষাক প্ৰতিফলিত কৰি সঠিক আৰু শুদ্ধ সিদ্ধান্ত, সময় উপযোগী সিদ্ধান্ত লোৱাৰ আমি দলে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। সেইকাৰণেও 1 ইঞ্চি বহা কেতিয়াও কথা কোৱা নাই, কোনো কাৰণতে বহা তোটা কথা কোৱা নাই। গাঁৱে গাঁৱে ঘূৰি ফুৰিছোঁ, জনগণৰ হৃদয়ৰ আহ্বান বুজি পাইছোঁ, কাণেৰে শুনিছোঁ আৰু সেইকাৰণে সেই ধৰণে আমি কাম কৰিছোঁ। গতিকে আমি কেতিয়াও তেনেকুৱা ধৰণৰ কাম কাকো নকৰোঁ। কোনো আমাৰ মিত্ৰতাত থকা দলসমূহক হলঠেকত পেলাবলৈ কেতিয়াও কাম নকৰোঁ। দ্বিতীয়তে, কোনোবা মিত্ৰতাত নাথাকিলেও যাতে ইয়াৰ কাৰণে কোনো কাৰণত যাতে বিজেপিৰ সুযোগ নহয়, বিজেপিয়ে যাতে ইয়াৰ পৰা লাভান্বিত নহয়, সেই কাম কেতিয়াও নকৰোঁ। তেওঁলোকে লাভান্বিত হোৱা কোনো কামেই, বিজেপিয়ে লাভান্বিত হোৱা কোনো কামেই আমি অসম জাতীয় পৰিষদে নকৰোঁ। অসমৰ জনগণৰ স্বাৰ্থত মই আমাৰ দলীয় দৃষ্টিভংগী, সামূহিক স্বাৰ্থ সুৰক্ষিত কৰিবৰ কাৰণে, বিৰোধীৰ মাজত মিত্ৰতা ঐক্যবদ্ধ, সুদৃঢ়, শক্তিশালী হ'বৰ কাৰণে, বিশ্বাস আৰু আস্থাৰ বাতাবৰণ তৈয়াৰ কৰিবৰ কাৰণে, বিজেপিক উৎখাত কৰিবৰ কাৰণে যি কৰিব লাগে সকলো কৰিছোঁ। আৰু সেইকাৰণে দিল্লীলৈ গৈও কৈ আহিছোঁ, অসমৰ মাজতো কৈছোঁ, আজিও কৈছোঁ, মিত্ৰতা হ'ব লাগে। এৰা ধৰা কৰি সকলো দলকে কৈছোঁ, নিজৰ ক্ষুদ্ৰ স্বাৰ্থ পৰিহাৰ কৰি হ'লেও, এৰা ধৰা কৰি হ'লেও অসমৰ জনগণৰ স্বাৰ্থত সকলোৱে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আজিও কৈছোঁ। আজিও আশা ৰাখিছোঁ, আজিও আশা থাকিব যে সকলোকে লৈ মিত্ৰতা হ'ব। কাৰণ সেই ক্ষেত্ৰত আমাৰ ফালৰ পৰা আমাৰ কোনো সমস্যা নাই। তেওঁলোকৰ নিজৰ মাজতহে আলোচনা হ'ব লাগিব। কংগ্ৰেছ দল বা ৰাইজৰ দল, কংগ্ৰেছ দল বা CPI, যাৰ লগত হ'ব লগা আছে, প্ৰতিটো দলৰ লগততো সুকীয়া সুকীয়াকৈ কথা পাতিব। কংগ্ৰেছ দলে প্ৰত্যেকৰ লগত সুকীয়া সুকীয়াকৈ পাতিব। এতিয়া মোৰ দলৰ ক'ত মই বিচাৰিছোঁ, দলটো আমি সভাপতি বা আমাৰ মূল কমিটিয়ে গম পাব তেওঁলোকে ক'ত বিচাৰিছে। এইটো নিশ্চিতভাৱে তেনেকেই হ'ব লাগিব। মইতো বেলেগত গৈ কৈ আহিব নালাগে, ৰাজহুৱাকে কৈছোঁ যে মিত্ৰতাৰ প্ৰয়োজনীয়তা আছে আৰু তাৰ কাৰণে সঠিক আৰু শুদ্ধ সিদ্ধান্ত সকলোৱে গ্ৰহণ কৰিব লাগিব আৰু সকলোৱে এৰা ধৰা কৰিব লাগিব। নিজে সকলোৱে নামিব লাগিব। আমি দেখোন কৈছোঁ যে আমি বিচৰা চিটৰ 2টামান চিট ৰাইজৰ দলক দি দিছে, আমিতো মনে মনে আছোঁ। আমি এৰিছোঁ নে নাই? আপোনালোকে গম পাওক, আজি ৰাজহুৱাকে কৈছোঁ, নামবোৰ কাইলৈ আপোনালোকক কৈ দিম। গতিকে আমি তললৈ নামিছোঁ, প্ৰত্যেকে নামিব লাগিব। চিট কমিব পাৰে, বাঢ়িবও পাৰে, কিবা এটা নিমিলিব পাৰে, কিন্তু
জনগণে যিটো বিচাৰিছে সেই দৃষ্টিভংগীৰে সকলো আগবাঢ়িব লাগে। নিৰ্বাচনৰ সময়ততো এইবোৰ থাকিবই, চৰ্চা আছে, চৰ্চা থাকিব। আপোনালোকে আৰু কোন কোন আহে এইবোৰ চাই থাকক, আৰু কোনোবা আহিব পাৰে নহয়, আৰু আহিব। আজিতো প্ৰকাশ হ'ব বিজেপি আৰু এজিপিৰ তালিকা, তাৰপিছত আৰু কিমান খহনীয়া হয় চাবচোন। চৰ্চা আছে, চৰ্চা থাকিব, সত্যাসত্য সময়ে নিৰূপণ কৰিব। প্ৰাৰ্থিত্ব যেতিয়া দিব মিত্ৰতাৰে, তেতিয়া বেলেগ এটা দলক দিব লাগিব। এটা কোনোবাই পাব, কোনোবাই হেৰুৱাব। গতিকে নিজৰ খং ক্ষোভ ঢাকিবৰ কাৰণে কোনো ধৰণৰ ভিত্তি নোহোৱাকে যিকোনো কথা ক'ব পাৰে, এলিগেশ্যনটো থাকিবই, বুজি পাইছেনে? কিন্তু মূল কথাটো হ'ল মিত্ৰতা হ'বলৈ হ'লে কোনোবা এটা চিট এৰিব লাগিব, কোনোবা এটা ধৰিব লাগিব। এইটো পাৰিব নেকি? মাইনৰিটি মুছলমান সমষ্টি আমি কেইটা বিচাৰিছিলোঁ? দক্ষিণ কৰিমগঞ্জ বিচাৰিছিলোঁ, আপোনালোকক আগতে কৈছোঁ, চেঙা বিচাৰিছিলোঁ আৰু বিন্না কান্দি। তিনিটাৰ ভিতৰত এটা দিছে। তাত থকা কংগ্ৰেছ প্ৰাৰ্থীসকলে টিকেট নাপাব। তেওঁ টিকেট পাবলৈ হ'লে ফ্ৰেণ্ডলি কণ্টেষ্ট কৰিব লাগিব, আৰু তাৰপিছত খং ক্ষোভত তেওঁ জিতি ক'বই। মই কি কৰি আছোঁ, কি কৈ আছোঁ আপোনালোকে সকলোৱে দেখিছে। মই আজিও একে কথাই ক'লোঁ। আজিৰ পৰা 6 মাহ বা 8 মাহৰ আগত যি কৈছিলোঁ তাৰ পাৰ্থক্য আহিছে নেকি? গতিকে সেইটোৱে কথা মই ৰাজহুৱাকে কৈছোঁ, বা দিল্লীলৈ গৈ হ'লেও কৈ আহিছোঁ। গৌৰৱ গগৈ ডাঙৰীয়া, জিতেন্দ্ৰ সিঙক যেতিয়া লগ পাইছোঁ তেতিয়াও একে কথাই কৈছোঁ। কাইলৈ পৰহিলৈ যদি প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীকো পাওঁ বা কেচি বেণুগোপালকো পাওঁ, আপোনালোকক আজি যিবোৰ কথা কৈছোঁ সেইবোৰ কথাই ক'ম। মই তথ্যৰ ভিত্তিতহে ক'ম। দেশৰ ৰাজনৈতিক প্ৰেক্ষাপট, ডেম'গ্ৰাফি, ৰাজনৈতিক যিটো অৱস্থা, তাৰ ভিত্তিত মই কথা ক'ম। মই তথ্য আৰু বাস্তৱিক পৰিস্থিতিক লৈ কথা ক'ম। মই কাকো ভাল পোৱাবলৈ, কাকো বেয়া পোৱাবলৈ কোনো কথা নকওঁ। সময়ৰ আহ্বান, ঐক্যবদ্ধভাৱে যুঁজিব লাগে। সেইকাৰণে এৰা ধৰাৰ কথা কৈছোঁ। এৰা ধৰাৰ কথাটো ডে 1ৰ পৰা কৈ আহিছোঁ। খং ক্ষোভটো থাকিব। আমাৰ প্ৰাৰ্থীও টিকেট পোৱা নাই, ধেমাজিত পোৱা নাই। যোৱাবাৰ আমি 2nd পজিশ্যন পাইছিলোঁ, তাতো প্ৰচণ্ড বিদ্ৰোহ হৈছে। আমি চেষ্টা কৰিছোঁ যে তেওঁলোকক কথা বুজাবৰ কাৰণে, পাতিবৰ কাৰণে। তাৰপিছতো আমি কংগ্ৰেছকো এপিল ৰাখিছোঁ যে ধেমাজিটো ৰিকনচিডাৰ। সেই কথাটোক লৈ আমি বিদ্ৰোহ কৰিলে আমাৰ নেতৃত্বই এইটো কথা উচিত নহ'ব। আমি কথা পাতিব লাগিব, বুজাব লাগিব। আমি তথ্যৰ ভিত্তিত যিবোৰ কথা ক'ব লাগে সেইধৰণে আমি কৈছোঁ। গতিকে মই ভাবোঁ যে এনেকুৱা ধৰণৰ ক্ষোভ চবতে থাকিব, কিন্তু বুজাব লাগিব, আমি পাতিব লাগিব, ঠিক ঠাক কৰিব লাগিব। 100% সন্তুষ্ট মিত্ৰতাত কেতিয়াও নহয়। অকলে যেতিয়া খেলিব নিজ ইচ্ছামতে দিব, নিজ ইচ্ছামতে দিলেও তাতো প্ৰাৰ্থিত্ব প্ৰত্যাশী কেইবাগৰাকীও থাকিব, 3 গৰাকী, 4 গৰাকী, 5 গৰাকী। এগৰাকীক দিব পাৰিব, 5 গৰাকী বেয়া পাব বা বিদ্ৰোহ হ'ব। কিন্তু তেওঁলোকক বুজোৱাৰ কথাটো হে মূল কথা। মই ভাবোঁ যে এইটোৱে মূল কথা।